নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকলৈ এটা ডাঙৰ আপডেট লৈ আনিছোঁ। আপোনালোকে জানে যে ডিৰ 5550টা পদৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ফাৰ্ষ্ট ফেজ চলি আছে, মানে প্ৰথম ফেজত যিটো চলি আছে 4100 শিক্ষক শিক্ষয়িত্ৰীসকলৰ। তাৰপিছত ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 তাৰিখৰ পৰা বুলি কৈছিল। এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যিটো ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছিল, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া এতিয়া NIS যিসকল কেণ্ডিডেট আছিল সেইসকল কেণ্ডিডেটে আবেদন এটা দাখিল কৰিছিল গুৱাহাটী হাইকোৰ্টত। তাৰ নিৰ্দেশ মৰ্মে হয়তো 8 তাৰিখৰ পিছতহে ভেৰিফিকেশ্যন হ'ব নে নাই ছেকেণ্ড ফেজৰ বা কেতিয়া হ'ব তাৰ নিৰ্দেশনা ওলাব। 1 তাৰিখৰ পৰা ভেৰিফিকেশ্যন যিটো আছে সেইটো প্ৰক্ৰিয়া হয়তো এতিয়া স্থগিত ৰখা হ'ব, কাৰণ গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো নিৰ্দেশ সেইটো নিৰ্দেশ মৰ্মে এই প্ৰক্ৰিয়াটো হয়তো বন্ধ হৈ যাব, ষ্টে হৈ যাব পাৰে, যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো বন্ধ ৰাখিব লাগে যেতিয়ালৈকে NISৰ 8 তাৰিখৰ শুনানিটো সম্পূৰ্ণ নহয়। এইখিনি আছিল ভিডিঅ'টোৰ আপডেট। ধন্যবাদ। আপোনালোকে ইয়াৰে 6 নম্বৰ আৰু 8 নম্বৰ পইণ্টটো চাব, তেতিয়াহ'লে বুজি পাই যাব যে NIS DLED যিসকলে কেছ কৰিছিল সেইসকলৰ মানে যিটো আবেদন আছিল সেই আবেদন মৰ্মেহে এই পোষ্টখিনি এতিয়া মানে ভেৰিফিকেশ্যন ফাৰ্ষ্ট ফেজতো হৈ যাব, কিন্তু ছেকেণ্ড ফেজতো হোল্ড কৰি ৰাখি 8 তাৰিখৰ পিছত যি নিৰ্ণয় ওলাব হাইকোৰ্টৰ পৰা সেই নিৰ্ণয়ৰ ওপৰতে ভিত্তি কৰিব যে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন হ'ব নে NISৰ নামো ইয়াতে অন্তৰ্ভুক্ত হ'ব এই 5550টা পদত। এইখিনি আছিলে এই ভিডিঅ'টোত। ধন্যবাদ।